মই কিন্তু এইখন ঘৰ এৰি কলৈকো নাযাওঁ। মোৰ কপাল কিয় উকা হ'ল সেয়া মোৰ জীৱনৰ বাবে এটা ডাঙৰ প্ৰশ্ন। মোক বোৱাৰী খুজিবলৈ যোৱাৰ দিনাই কোৱা হৈছিল এইখন হেনো ঘৰ নহয়, বৃন্দাবন। কিন্তু বৃন্দাবনৰ ৰং এনেকুৱা বুলি মই সপোনতো ভবা নাছিলোঁ। মোৰ সপোনৰ বৃন্দাবন এইখন নাছিল। প্ৰকৃত বৃন্দাবনখন জানো এনেকুৱা হ'ব পাৰে? এই বৃন্দাবনৰ চেহেৰা সলনি নকৰাকৈ এইখন ঘৰৰ পৰা মই এখোজো লৰচৰ নহওঁ। বোপা, কি হ'ল এনেকৈ মনে মনে থিয় হৈ আছা যে? মোৰ ভাল লগা নাই। ভালনো কাৰ লাগিছে? সেই ঘৰখনত জুই লাগিছে, আৰু সেই জুই সকলোৱে অন্তত উমি উমি জ্বলি আছে। সকলোৰে মনবোৰ এনেই বেয়া হৈ আছে ধৰণিকাৰ, তাতে আকৌ এইজনীয়ে মোক একেবাৰে শান্তি নিদিয়ে। কোনে? কোন হ'ব আৰু? তোমাৰ মৰমৰ বোৱাৰীজনী আকৌ। দেখিবলৈ মন নোযোৱা হৈছে মোৰ। উঠোতে বহোতে খাওঁতে শুওঁতে মোক বেয়াকৈ নক'লে তাইৰ শান্তিয়েই নালাগে। তুমি যে মাইকী মোৱা, সেইকাৰণে গিৰিয়ে এনেকৈ বহুৱাই থ'ব পাৰিছে। মতা হোৱা হ'লে থপুৰে থপুৰে বহুৱাই থ'ব পাৰিলেহেঁতেন, হয়নে নহয়? আৰু পাবা তুমি, মই হোৱা হ'লে কেতিয়াবাই চুলিকোচাত ধৰি গতিয়াই পাহি কৰি দিলোহেঁতেন। অ' মা, কালো পালো খোলাকটি তাল। ধৰণিকায়ো কিন্তু খং আছে দেই। কিন্তু মোক বাৰু ঠাট্টা কৰি গ'ল নেকি? কৰিবইতো, মাইকী মানুহৰ গালি খাই থকা মানুহকতো ঠাট্টা কৰিবই। নাই, এতিয়াৰ পৰা মোক কোনোবাই কিবা ক'লে ময়ো চাই নাথাকোঁ। আৰু অনুৰূপাই কিবা ক'লেতো কি কথা তাই, মোক যেন মাৰি পেলাব। মই চাই লওঁ, সেইখন ঘৰত কেৱল মোৰে ৰাজত্ব চলিব। তুমি ইয়াত কি কৰি আছা? ভিতৰত থাকিলে তুমি গালি পাৰাৰ কাৰণে ইয়াতে ৰৈ আছোহি। যোৱা ভিতৰলে, যোৱা ভিতৰলে। ৰবা, এফালে আহা। মাৰিবা নেকি মোক? শুনা, বৌ আৰু বৌৰ মাকে কি কথা পাতে সেই সকলোখিনি মনে মনে শুনি থাকা। আহি মোক কবাহি, আৰু যদি ক'ব নোৱাৰা তেতিয়াহ'লে মোতকে বেয়া কিন্তু কোনো নহ'ব। যোৱা। সেইখন ঘৰ দেখুৱাই মোক এইজন মানুহলৈ বিয়া কৰাই আনিছিল নহয়। এতিয়া লেকাম মই ধৰিম। অকল লেকাম ধৰিলেই নহ'ব, ঘোঁৰা চলাবলৈও জানিব লাগিব। মই কি কৈছোঁ বুজিছা নহয়? অকল লেকাম ধৰিলেই নহ'ব, ঘোঁৰা চলাবলৈও শিকিব লাগিব। তুমি আছা যেতিয়া ঘোঁৰা কিয়? মই যুদ্ধ ক্ষেত্ৰলৈ যাবলৈ ভয় নকৰোঁ বৰ্মা। মাথো কৃষ্ণ অৰ্জুনৰ সাৰথি হোৱাৰ দৰে তুমি মোৰ লগত এনেকৈ সদায় থাকিবা। শ্ৰীকৃষ্ণই যুদ্ধ জিকিম বুলি জানিছিল। কৰ্ণই যুদ্ধ হাৰিম বুলি জানিও দুৰ্যোধনৰ হৈ যুদ্ধ কৰিছিল। এই যুদ্ধত যদি আমি হাৰিও যাওঁ, মই সদায় তোমাৰ লগতেই থাকিম। মহাভাৰত আৰম্ভ হৈছে নেকি বৰ্মা?
নাই মানে মই কিবা মহাৰথী কৰ্ণৰ কথা কোৱা যেন শুনিলোঁ। মানে একেদিন ঘৰত গীতা পাঠ হৈ আছে যে, সেইকাৰণে অনুৰূপায়ে ময়ে কৰ্ণৰ কথা পাতি আছিলোঁ। মই আকৌ ভাবিলোঁ টিভিৰ মহাভাৰতখন আমাৰ ঘৰতে আৰম্ভ হ'ল নেকি। তই যিমানেই জেদ নধৰ কিয় তই এইখন ঘৰত থাকিব নোৱাৰ। পৰী, বৰ্মা, অনুৰূপা এই সকলোবোৰ মিলি ভকত। মানুহৰ মন বুজা বৰ টান। জানো মা, সেইখিনি কথা নুবুজিবলৈ মইতো আৰু সৰু ছোৱালী হৈ থকা নাই। অলপ হ'লেও সেইবোৰ কথা মই বুজি পাওঁ। পুলিচে এইবোৰ কথা ৰহস্য এতিয়াও কিয় উলিয়াব পৰা নাই, মই সেইটোহে ভাবি আচৰিত হৈছোঁ। ওলাব মা, হয়তো সময় লাগিব। পৃথিৱীখনত এনে কোনো অপৰাধী নাই যি পুলিচৰ পৰা হাৰি গৈছে। ক'ৰবাত নহয় ক'ৰবাত অপৰাধীয়েতো সুৰুঙাই ৰাখিবই। দেউতাৰে সেইটো দেহাৰে থানালৈ ২-৩ বাৰ গৈছে। ইনভেষ্টিগেশ্যন সকলো ভালদৰে চলি আছে বুলিয়েই কৈছে। গাখীৰ দিয়া লোৱাৰ পৰা আৰম্ভ কৰি কোম্পানীৰ সকলো বিষয় ববীয়াকে সোধপোছ কৰিছে বোলে। সেইকাৰণে কৈছোঁ মা, সেইটো প্ৰশ্নৰ উত্তৰ নোপোৱালৈকে মই এইখন ঘৰৰ পৰা নাযাওঁ। নেযাওঁ বুলি কৈছ হয়, কিন্তু এনেকৈ এই ৰুমটোত কেনেকৈ সোমাই থাকিবি হা? কাৰো লগতে কথা এষাৰ পাতিব নোৱাৰ। কাট মাৰি মাৰি কথা নকলে মানুহবোৰৰ গা হাতেই নপৰে। অসীম, তুমি অঁ মা, কি শুনি আছা? চাওঁ এইফালে আহা। আহা। আমাৰ কথাবোৰ তুমি মনে মনে কিয় শুনি আছিলা? নহয় মানে অসীম, তুমিতো অন্ততঃ মোক ভাল পোৱা। এই ঘৰখনত মোৰ খবৰ ৰখা মানুহ তুমি বুলি মই তোমাক ভাবিছিলোঁ। মাজনী, এই ঘৰখনত তই কাকো বিশ্বাস নকৰিবি। আপোনালোকে মোক ভুল বুজিছে। আমি ভুল বুজিছোঁ? কি ভুল বুজিছোঁ? দুজনী মাইকী মানুহে কথা পাতি আছোঁ, অথচ তুমি ল'ৰা মানুহ এজন হৈ মনে মনে শুনি আছা। আৰু ইমানৰ পাছতো তুমি কৈছা যে আমিহে তোমাক ভুল বুজিছোঁ। উদ্দেশ্য কি তোমাৰ? ইছ, মোৰ দোষ নাই নহয়। দোষ আমাৰ এই অনুজনীৰহে। তাইহে আপোনালোকে কি কথা বতৰা পাতে মোক শুনি থাকিবলৈ দিছিল। মোক বেয়া নাপাবা বৌ, মই তোমাক বহুত ভাল পাওঁ, বহুত শ্ৰদ্ধা কৰোঁ মই তোমাক। দাদা নোহোৱাত তোমাৰ কেনেকুৱা লাগিছে মনটো, সেয়া মই অনুভৱ কৰোঁ। মোক ক্ষমা কৰি দিবা দেই। দেখিলি মাজনী, মই থাকোঁতেই তোৰ এই অৱস্থা, আৰু মই যোৱাৰ পিছত তোৰ কি অৱস্থা হ'ব মোৰ ভাবিয়ে ভয় লাগিছে। সমুদ্ৰৰ হত্যাকাৰী আন ক'তো নাই, এইখন ঘৰতে আছে। ৰ'বাচোন মা, ঘপককৈ কিছুমান কথা কৈ নিদিবা। সময় অহালৈ বাট চোৱা। এৰা, এতিয়াতো অপেক্ষা কৰাৰ বাহিৰে আৰু অইন উপায় নাই। আজি এমাহ নহওঁতেই কোম্পানীত খেলি মেলি হ'ল যে? নাই হোৱা ছাৰ, আপোনাক কোনোবাই ভুল ইনফৰ্মেশ্যন দিছে নেকি? প্ৰডাকশ্যনটো ঠিকেই চলি আছে, কিন্তু সেই অনুপাতেতো প্ৰফিট হোৱা নাই। মোৰ হিচাপটো ছাৰ ঠিকেই আছে। আপুনি একাউণ্টছৰ পৰাই মই খবৰবোৰ পাইছোঁ। চোৱা হালৈ, তুমি হ'লা মোৰ পুৰণি মানুহ। এইবোৰ কথা তোমাক নতুনকৈ বুজোৱাৰ কোনো প্ৰয়োজন অনুভৱ মই কৰা নাই। যি দেখিছোঁ, সমুদ্ৰ অবিহনে কোম্পানীটো চলোৱাটো কঠিনেই হ'ব। ছাৰ, আপুনি মোক কিছু সময় দিয়ক। ক'ত কি ভুল হৈছে মোক অলপ চাবলৈ দিয়ক ছাৰ। দেউতা, চাহ দিছোঁ, আহক। আপুনিও আহক। তুমি চাহৰ যোগাৰ কৰিলা যে ধৰণী নাই নেকি? একো নহয় দিয়ক, আহক।
ভালই মই অফিচলৈ নোযোৱা কিমান বছৰ হ'ল তুমিতো জানাই এতিয়া এইবোৰত নতুনকৈ সোমাবলৈ মোৰ মনো নাই মোৰ সৰু ল'ৰা অৰ্ণৱকতো তুমি ভালদৰে জানাই সি এতিয়াও ল'ৰামতীয়াই হৈ আছে এতিয়াই যে সি ব্যৱসায়ত সোমাব মই আশা দেখা নাই হ'ব ছাৰ আপুনি বেছিকৈ চিন্তা কৰিছে আমিবোৰ আছোঁ নহয় সমুদ্ৰ ছাৰে ইমান কষ্ট কৰি গঢ়া এই কোম্পানীটো আমি ইমান সহজে তললৈ যাবলৈ নিদিওঁ ছাৰ এতিয়া সকলোবোৰ তোমাৰ হাতত প্ৰতিদ্বন্দ্বী বহুত গতিকে অলপ চিন্তা কৰি কাম কৰিবা চিন্তা কৰিব লগা একো নাই তথাপিও প্ৰতিদ্বন্দ্বী কোম্পানী বহুত কথাবোৰ ৰুদ্ৰ বৰুৱাই বা কেনেকৈ লৈছে মই নাজানো তুমি অৰ্ণৱক এই কথাবোৰ ক'বা দেউতা মই কিয় ক'ব লাগে অৰ্ণৱৰ দেউতাক তোমাৰ ভাল বন্ধু তুমিয়ে ক'বা চোৱা মাজনী কিছুমান কথা মই ক'লে ভাল নেদেখি আৰু ৰুদ্ৰ বৰুৱাই বা কথাবোৰ কেনেকৈ লয় তুমিতো জানাই দেউতা অৰ্ণৱৰ এইবোৰ কথাত একেবাৰে ইণ্টাৰেষ্ট নাই কিন্তু এদিনটো সিয়ে এই সকলোবোৰ দায়িত্ব ল'ব লাগিব তুমি এইবোৰ কথা মোক কিয় কৈছা মই একেবাৰে আইডিয়া কৰিব পৰা নাই দেউতা তুমি নুবুজাটো স্বাভাৱিক কিন্তু সময় জানো ৰৈ থাকিব মই তোমাৰ আৰু অৰ্ণৱৰ বিয়াখন অতি সোনকালে হৈ যোৱাটো বিচাৰোঁ দেউতা ইমান সোনকালে বিয়াৰ কথা কিয় ভাবিব লাগে সময়ত চব হ'ব নহয় এয়াই সেই সময় মই এইখন সময়ৰ বাবে ৰৈ আছিলোঁ ৰুদ্ৰ বৰুৱাৰ ঘৰখনৰ দৰে এখন সন্মানীয় ঘৰলৈ মই মোৰ ছোৱালী উলিয়াই দিয়াটো মোৰ কাৰণে কম সৌভাগ্যৰ কথা নহয় তেওঁলোকৰ তুলনাত আমি নগণ্য মাত্ৰ আৰু এতিয়াতো সকলো সম্পত্তিৰ মালিক অৰ্ণৱেই হ'ব অসীমকতো গন্তিত ধৰা নধৰা একে অৱশ্যে আগৰ কথা বেলেগ আছিল তুমি কি কৈ আছা মই একো বুজি পোৱা নাই দেউতা তুমি একো বুজিবও নালাগে মাত্ৰ মই যেনেকৈ কৈছোঁ তুমি তেনেকৈ কৰি যোৱা অৰ্ণৱক কোম্পানীৰ দায়িত্ব ল'বলৈ কোৱা অ'কে দেউতা আজিলৈকে জানো মই তোমাৰ কিবা কথা পেলাইছোঁ গুড ভেৰি গুড ডেটছ লাইক মাই গুড ডটাৰ দেউতা বিয়ৈ আপুনি আপোনাৰ লগত মই কথাই পাতিব পৰা নাই আপুনি চাগে মোক বেয়াই পাইছে নাই নাই কিয় বেয়া পাম দেখিছোৱেই নহয় আপোনাৰ ব্যস্ততা মই বিয়ৈৰ ওচৰলৈকো যাম বুলি ভাবি আছিলোঁ কিন্তু সময় উলিয়াব পৰা নাই তেখেতো আহিব নোৱাৰে কিবা ভাবিছে মোক নাই একো ভবা নাই সকলো আমাৰ এই কপালৰ লিখন বুলি ভাবিছে তেওঁ ছোৱালীজনীৰ সন্মুখত মই থিয় দিব নোৱাৰা হৈছোঁ নিজকে কিবা অপৰাধী যেন লাগে এনেকুৱা এটা অঘটন ঘটিব বুলি কোনেনো জানিছিল হৈ যোৱা বোৰটো হৈ গ'ল আহি থকা দিনবোৰতহে ছোৱালীজনী কপালত কি লিখা আছে কোনে জানে এইখন ঘৰত মই থকালৈকে আপোনাৰ ছোৱালীয়ে কোনোদিনেই একোৰে অভাৱ অনুভৱ নকৰে এইখিনি কথা মই আপোনাক দিলোঁ মোৰোতো এটা দায়িত্ব আছে কৰ্মব্যস্ততাই আপোনাক ব্যস্ত কৰি ৰাখিব সময়ত মোৰ ছোৱালীৰ কথাটো পাহৰি যোৱাটো স্বাভাৱিক কথা আপোনাৰ আজি মই থাকোঁতে আমি কি কথা পাতোঁ এইবোৰ চাবলৈ অনুৰূপাই অসীমক পঠিয়াই দিছিল মনে মনে শুনি থাকোঁতে অসীম ধৰাও পৰিল আজি মই যামগৈ কথাবোৰ আপুনি জানি থোৱাৰ দৰকাৰ বুলি ভাবিহে আপোনাক ক'লোঁ বেয়া নাপাব
আজি মই থাকোঁতে আমি কি কথা পাতোঁ এইবোৰ চাবলৈ অনুৰূপাই অসীমক পঠিয়াই দিছিল। মনে মনে শুনি থাকোঁতে অসীম ধৰাও পৰিল। আজি মই যামগৈ। কথাবোৰ আপুনি জানি থোৱা দৰকাৰ বুলি ভাবিহে আপোনাক ক'লোঁ।